কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকক নিউজ চেনেলবোৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এজন ফলিমাৰী শংকৰাজান আদৰ্শ বিদ্যালয়ৰ সহকাৰী শিক্ষক। এইটোৱেই ক'ব বিচাৰিছোঁ যে আমাৰ এক্সপেক্টেশ্যন আছিল হয়তো মিনিমাম 20 জন বা 20ৰ ওপৰত, কিন্তু সেইটো যদিও হোৱা নাই তথাপিও ভালে লাগিছে, বেয়া হোৱা নাই। বিশেষকৈ মই এটা কথা ক'ম, এজন মুৰ্তাজ চুলতানা নামৰ আমাৰ ছোৱালীজনী আটাইতকৈ বেছি ভাল হ'ব বুলি এক্সপেক্টেশ্যন আছিল, সেই নহ'ল। মাথন 3টা বিষয়ত পাইছে, সেইকাৰণে আমি বহুত দুখিত। কিন্তু আকৌ ইফালে 2জন ডিষ্টিংশ্যন আৰু 3জনে ষ্টাৰ মাৰ্ক পোৱাত নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰৱৰ্তী যি আমাৰ বাকী ছাত্ৰ ছাত্ৰীবোৰক আমি আপ্ৰাণ চেষ্টা কৰিম, যিমান আৰু সুখ্যাতি লাভ কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি সহায় সহযোগিতা আগবঢ়াম, ভালকৈ শিকাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। এইখিনিয়েই। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে 2025-26 বৰ্ষৰ যিটো ৰেজাল্ট এইটো আমাৰ মোটামুটি ভালেই হৈছে। আমি আৰু আশা কৰিছিলোঁ, তথাপিতো যিখিনি হৈছে আমি মোটামুটি সুখী। আগলৈ যাতে আৰু ভাল ফলাফল আমাৰ ষ্টাফৰ সহযোগত আমাৰ যিটো শিক্ষয়িত্ৰী আছে যথেষ্ট সিহঁতে কৰ্তব্যপৰায়ণ, নিষ্ঠাবান। তেখেতৰ সহযোগত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যথেষ্ট দিনে দিনে উন্নতি হৈ আছে, তেখেতৰ ফলাফল ভাল হৈ আছে। মই আমাৰ যিটো ষ্টাফ আছে তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ অভিভাৱকসকলকো আমি আন্তৰিক অভিনন্দন জনাইছোঁ যে তেখেতৰ সহযোগিতাত আজি আমাৰ বিদ্যালয়ৰ পৰা 2জন ছাত্ৰই ডিষ্টিংশ্যন পাইছে আৰু 3জনে ষ্টাৰ হোল্ডাৰ হৈছে। বাকী 14জনে ফাৰ্ষ্ট ডিভিশ্যন পাইছে। বাকী 38 আমাৰ পাছ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে সিহঁতক আমি দিনে নিশাই এটাই পৰামৰ্শ দি আছোঁ যে পঢ়াৰ বিকল্প একো নাই, সিহঁতে যাতে ঘৰত ভালদৰে পঢ়া শুনা কৰে আৰু আমাৰ অভিভাৱকসকলে যাতে খা খবৰ ৰাখে। আমাৰ ষ্টাফসকলো সচেতন আছে। আমি আশা কৰোঁ যে আমাৰ বিদ্যালয়ৰ ৰেজাল্ট আগলৈ আৰু ইয়াতকৈ উন্নত হ'ব বুলি আমি আশা কৰোঁ। আনন্দিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আমাক এটা সন্মান দিলে, তাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নাম কি আৰু তুমি কিমান নম্বৰ পাইছা? মোৰ নাম হাফিজ উদ্দিন। মই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মুঠ 525 নম্বৰ লৈ উত্তীৰ্ণ হৈছোঁ। পৰীক্ষা ক'ত দিছা? পৰীক্ষা আমাৰ মদিনাতুল হাইস্কুল। স্কুলৰ নাম কি আছে তোমাৰ? ফলিমাৰী শংকৰাজান আদৰ্শ বিদ্যালয়। তোমাৰ স্কুলৰ পৰা ঘৰ কিমান দূৰ? এই স্কুলৰ পৰা আমাৰ ঘৰ প্ৰায় 3-4 কিলোমিটাৰ মান ভিতৰত। ভিতৰত গাইড কেনে কৰিছে শিক্ষক শিক্ষয়িত্ৰী বা স্কুলত যিবিলাক গাইড কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত? আমাক ভালে গাইড কৰিছিল। যিকোনো সময়তে যদি আমি এটা পঢ়া বুজা নাই তেতিয়া সোনকালে আমাক আহি বুজাই দিছিল আৰু বিভিন্ন ধৰণৰ উপদেশমূলক কথা কৈ আমাক পৰীক্ষাৰ কাৰণে উৎসাহ যোগাইছিল। ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।